নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ 3 দিনৰ ভিতৰত আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ আপুনি হাজু কৰক আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড আৰু ফটো আপুনি কৰিব লাগিব কেইটামান জৰুৰী কাম চৰকাৰী পকী ঘৰ লাভ কৰিবলৈ কৰক কেইটামান জৰুৰী কাম 3 দিনৰ ভিতৰত আপুনি লাভ কৰিব পাৰে পকী ঘৰ হাজু কৰক আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড আৰু ফটো ৰাজ্যৰ প্ৰতিখন জিলাত প্ৰস্তুত কৰা হৈছে হিতাধিকাৰীৰ তালিকা কেঁচা ঘৰৰ ফটো আপলোড কৰি লাভ কৰিব পকী ঘৰ 15 এপ্ৰিলৰ ভিতৰত আপুনি আপলোড কৰিব লাগিব আপোনাৰ কেঁচা ঘৰৰ ফটো আৰু পকী ঘৰ বনাবলৈ চৰকাৰে আপোনাক দিব 1,30,000 টকা অন্বেষা পৰ্টেলত প্ৰেৰণ কৰিব পাৰিব ঘৰৰ ফটো আৰু ফটো প্ৰেৰণ কৰিব নোৱাৰিলে আপুনি ফোন কৰক এটা বিশেষ নম্বৰত নম্বৰটো হৈছে 1800212236 এতিয়াই লিখি ৰাখক এই নম্বৰটো আৰু এই নম্বৰত আপুনি এই সন্দৰ্ভত দিয়ক যিকোনো অভিযোগ কেঁচা ঘৰৰ ফটো তুলি কৰক জিঅ' টেগিং জীৱিকা সখী বাইদেৱে ৰাজ্যজুৰি কৰি আছে জিঅ' টেগিং আৰু জিঅ' টেগিং কৰাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ অসমত 40% মুছলমান থকাৰ পিছতো অসম শান্তিপূৰ্ণ হৈ আছে ওয়াকফ আইনৰ বিৰুদ্ধে অসমৰ মাত্ৰ 3টা স্থানতহে প্ৰতিবাদ হৈছে ওয়াকফ আইনৰ বিৰুদ্ধে আৰু প্ৰতিটোতে 150তকৈও কম লোকে অংশগ্ৰহণ কৰিছে এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমত 40% মুছলমান থকাৰ পিছতো অসম শান্তিপূৰ্ণ হৈ আছে ওয়াকফ আইনৰ বিৰুদ্ধে মাত্ৰ অসমৰ 3টা স্থানতহে প্ৰতিবাদ হৈছে আৰু প্ৰতিটোতে 150তকৈও কম লোকে অংশগ্ৰহণ কৰিছে একাংশই অসমক অশান্ত কৰিবলৈ চেষ্টা কৰিছে আৰু অসম আৰক্ষীয়ে অসমক শান্তিপূৰ্ণভাৱে বৰ্তাই ৰাখিবলৈ নিজৰ দায়িত্ব পালন কৰি গৈছে অসমৰ বাবে সূক্ষ্ম নিৰীক্ষণৰ মাজৰে নিজৰ দায়িত্ব পালন কৰাৰ বাবে অসম আৰক্ষীক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু অসমৰ মানুহে জাতি ধৰ্ম নিৰ্বিশেষে একত্ৰিত হৈ এতিয়া বহাগ বিহুক পালন কৰাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুগল পে ফোন পে পেটিএম ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ সমগ্ৰ দেশতে বন্ধ হৈ পৰিল গুগল পে ফোন পে পেটিএম দেশজুৰি কাম কৰা নাই গুগল পে ফোন পে পেটিএমে বজাৰলৈ যোৱাৰ পূৰ্বে আপুনি লগত নিয়ক নগদ ধন অন্যথা বিপদত পৰিব আপুনি কিয়নো সমগ্ৰ ভাৰতত স্থবিৰ হৈ পৰিছে ডিজিটেল পেমেণ্ট ইউপিআই ব্যৱহাৰকাৰীসকললৈ ডাঙৰ খবৰ দেশজুৰি কাম কৰা নাই গুগল পে ফোন পে পেটিএমে বিহুৰ বজাৰ কৰিবলৈ যোৱাৰ পূৰ্বে আপুনি লগত নিয়ক নগদ ধন কিয়নো সমগ্ৰ ভাৰততে স্থবিৰ হৈ পৰিছে ডিজিটেল পেমেণ্ট ইউপিআই ব্যৱহাৰকাৰীসকল পৰিছে বিপদত ইউপিআইৰ কাৰিকৰী বিসংগতিৰ বাবে কাম কৰা নাই গুগল পে ফোন পে আৰু পেটিএমে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে আন এক বৃহৎ সিদ্ধান্ত বিজেপিৰ এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত হেলিকপ্টাৰ উৰুৱাব বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰিব 2খনকৈ হেলিকপ্টাৰ আৰু বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিভিন্ন জিলাত 27খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীয়ে এদিনত 2ৰ পৰা 3খনকৈ নিৰ্বাচনী সভা কৰিব আৰু লগতে দলৰ ৰাজ্যিক সভাপতিসহ অন্যান্য ষ্টাৰ কেম্পেইনাৰে ব্যৱহাৰ কৰিব আন এখন হেলিকপ্টাৰ দেশত পুনৰ ভয়ংকৰ গুলিয়াগুলি এইবাৰ পুনৰ জম্মু কাশ্মীৰৰ কিষ্টাৱাৰত সেনা আৰু উগ্ৰপন্থীৰ মাজত ভয়ংকৰ সংঘৰ্ষ আৰু এই সংঘৰ্ষৰ সময়ছোৱাত ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে গুলিয়াই হত্যা কৰিছে 2 দুৰ্ধৰ্ষ উগ্ৰপন্থী সদস্যক জম্মু কাশ্মীৰৰ কিষ্টাৱাৰ জিলাৰ বৰফাবৃত্ত অঞ্চলত অব্যাহত থকা সেনাৰ অভিযানত 2টাকৈ সন্ত্ৰাসবাদী নিহত হোৱা বুলি সেনাই শনিবাৰে সদৰি কৰিছে উল্লেখযোগ্য যে ইয়াৰ এদিন পূৰ্বে আন এটা উগ্ৰপন্থী নিহত হৈছিল সেনাৰ হাতত
চৰকাৰী সূত্ৰই জনোৱা মতে শনিবাৰে গুলিয়াই হত্যা কৰা সন্ত্ৰাসবাদী কেইটা পাকিস্তানস্থিত জৈশ ই মহম্মদ চমুকৈ JM সংগঠনৰ সৈতে জড়িত। নিহত দুজনৰ এজন হৈছে চেনাব উপত্যকা অঞ্চলত বিগত এবছৰ ধৰি সক্ৰিয় হৈ থকা শীৰ্ষ সেনাধ্যক্ষ সাইফুল্লাহ। সেনাবাহিনীৰ জম্মুস্থিত হোৱাইট নাইট কৰ্পছে এক পোষ্টত কয় যে কিস্তোৱাৰৰ চাকৰুত চলি থকা অভিযানত প্ৰতিকূল বতৰৰ মাজতো আৰু দুজন পাকিস্তানী সন্ত্ৰাসবাদীক নিধন কৰা হৈছে। লগতে এটা AK আৰু এটা M4 ৰাইফলকে ধৰি বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰা হৈছে। EVM অতি সহজতে হেক কৰিব পাৰি আৰু EVM হেক কৰিব পাৰি কাৰণেই আমেৰিকাত বেলট পেপাৰত অনুষ্ঠিত হয় নিৰ্বাচন। EVMৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আৰু এই সন্দৰ্ভত কি ক'লে ভাৰতীয় নিৰ্বাচন আয়োগে চাওঁ আহক। পুনৰ এবাৰ EVMৰ বিৰুদ্ধে সৰব হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকাৰ মন্তব্য, EVM অতি সহজে হেক কৰিব পাৰি। এই মন্তব্য কৰিছে তুলসী গাবাৰ্ডে। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱাৰ মুৰব্বী হৈছে ভাৰতীয় মূলৰ এইগৰাকী তুলসী গাবাৰ্ড। EVM হেক কৰিব পাৰি বাবেই আমেৰিকাই বেলট পেপাৰ ব্যৱহাৰ কৰে নিৰ্বাচনত। এই মন্তব্য কৰিছে তুলসী গাবাৰ্ডে। ইপিনে তুলসী গাবাৰ্ডৰ এই মন্তব্যক লৈ পৰোক্ষভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগে এই সন্দৰ্ভত কয় যে কিছুমান দেশৰ EVM ইণ্টাৰনেট আৰু ব্যক্তিগত নেটৰ দ্বাৰা সংযুক্ত হৈ থাকে। এই মন্তব্য নিৰ্বাচন আয়োগৰ। কিন্তু ভাৰতৰ ক্ষেত্ৰত এনেকুৱা সম্ভৱ নহয় বুলি মন্তব্য কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। এইবাৰ গুৱাহাটী মহানগৰী চন্দ্ৰপুৰত সংঘটিত হৈছে আন এক শোকাবহ ঘটনা। কলং নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈছে 2 কন্যাসহ মাতৃ গোলাপী দেৱী আৰু 2 কন্যা ক্ৰমে পংকিতা কুমাৰী আৰু নীলাক্ষী কুমাৰী সন্ধানহীন। চন্দ্ৰপুৰৰ পাৱাৰ হাউচত সংঘটিত হৈছে এই শোকাবহ ঘটনা। ৱাকফ আইনৰ বিৰুদ্ধে উত্তাল দেশৰ বিভিন্ন প্ৰান্ত। পশ্চিমবংগত ভয়ংকৰ পৰিস্থিতি। স্তব্ধ হৈ পৰিছে জনজীৱন। ব্যাহত হৈছে ৰেল যোগাযোগ। বন্ধ কৰি দিয়া হৈছে মোবাইল ইণ্টাৰনেট সেৱা। মুঠতে পশ্চিমবংগত ৱাকফ আইনৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ। ৱাকফ আইনৰ বিৰুদ্ধে উত্তাল দেশৰ বিভিন্ন প্ৰান্ত। বিতৰ্কিত আইনখনক লৈ পশ্চিমবংগত অগ্নিগৰ্ভা পৰিস্থিতি। পশ্চিমবংগৰ মুৰ্ছিদাবাদত হিংসাত্মক ঘটনাত জনজীৱন স্তব্ধ হৈ পৰিছে মুৰ্ছিদাবাদত। তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় লণ্ডভণ্ড কৰিলে প্ৰতিবাদকাৰীয়ে আৰু ঘটনাস্থলীত এই মুহূৰ্তত মোতায়েন কৰা হৈছে BSF জোৱান। শুকুৰবাৰে আৰক্ষীৰ বাহন জ্বলাই দিছিল প্ৰতিবাদকাৰীয়ে। আৰু বৰ্তমানে অস্থিৰতা অব্যাহত আছে সমগ্ৰ মুৰ্ছিদাবাদত। এই প্ৰতিবাদৰ বাবে ব্যাহত হৈছে ৰেল যোগাযোগ। প্ৰতিবাদ প্ৰতিহত কৰিবলৈ আৰক্ষীৰ অভিযান অব্যাহত আছে। বন্ধ কৰি দিয়া হৈছে মোবাইল ইণ্টাৰনেট সেৱা। মুঠতে ৱাকফ আইনক লৈ পশ্চিমবংগত ভয়ংকৰ পৰিস্থিতি। বিসংগতিপূৰ্ণ তালিকাৰে ঘোষণা কৰা হ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। বিদ্যালয় শিক্ষা পৰিষদৰ অদ্ভুত কাণ্ড। পুৱা প্ৰকাশ কৰা ফলাফল ৰাতি কৰিলে শুধৰণি। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ আজব কাণ্ড। বিসংগতিপূৰ্ণভাৱে শিক্ষা পৰিষদে ঘোষণা কৰিলে মেট্ৰিকৰ ফলাফল। পুৱা প্ৰকাশ কৰা ফলাফলৰ তালিকা শুধৰণি কৰি নিশা প্ৰকাশ কৰিলে জিলাভিত্তিক ফলাফলৰ নতুন তালিকা। পূৰ্বে জিলাভিত্তিক 2য় স্থানত থকা ডিব্ৰুগড় অৱনমিত হ'ল 3য় স্থানলৈ। আৰু তাৰ বিপৰীতে পূৰ্বে 3য় স্থানত থকা ধেমাজি জিলা উন্নীত হ'ল 2য় স্থানলৈ। কেৱল দক্ষিণ চালমাৰা জিলাৰ বাহিৰে প্ৰতিখন জিলাৰ উত্তীৰ্ণৰ হাৰ সলনি হয় এই নতুন তালিকাত। ইফালে ফলাফলক লৈ পৰস্পৰ বিৰোধী মন্তব্য মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ মতে এইবাৰৰ মেট্ৰিকৰ উত্তীৰ্ণৰ হাৰ নিশ্চিতভাৱে উৎসাহজনক। চাহ জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰীসকলৰ 50% অগ্ৰগতি হৈছে। কিন্তু শিক্ষামন্ত্ৰীৰ মতে যোৱা বৰ্ষৰ তুলনাত এই বৰ্ষৰ উত্তীৰ্ণৰ হাৰ নিম্নগামী হৈছে। অনুসূচিত জাতি আৰু চাহ জনগোষ্ঠীয় অঞ্চলসমূহৰ ফলাফল ৰাজ্যিক গড় ফলাফলতকৈ নিম্নগামী হৈছে। আৰু এইদৰে বিসংগতিপূৰ্ণ ফলাফল প্ৰকাশ কৰিছিল অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে। পুৱা প্ৰকাশ কৰা জিলাভিত্তিক ফলাফল ৰাতি কৰিলে শুধৰণি।
অসম সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত 1 বহাগত অসম সাহিত্য সভাই পালন কৰিব নিজৰ দিন ৰাজ্যৰ 10,000 জ্যেষ্ঠ ব্যক্তি ঘৰে ঘৰে গৈ থুৰীয়া তামোল পানেৰে জনাব সেৱা থলুৱা শিপিনীয়ে বোৱা গামোচাৰে জনাব সম্বৰ্ধনা এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম সাহিত্য সভাই